নমস্কাৰ পোহৰ লাইভেটৰ প্ৰতিজন দৰ্শকক পুৱাৰ সম্ভাষণ জনাই আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰ মুকলি কৰিছোঁ আমি ঘৰে ঘৰে বাস্তুশাস্ত্ৰ আপোনালোকৰ মাজলৈ লৈ অহাৰ আমাৰ লক্ষ্য বা উদ্দেশ্য এটাই যে সকলোৰে ভাল হওক আমি যিমান সাৱধানতা অৱলম্বন কৰিলেও তাৰ মাজতো আমাৰ ঘৰখনৰ কিছুমান নীতি নিয়মৰ ক্ষেত্ৰত আমাৰ কিছুমান আহ্বাস থাকি যায় হেয়া যিকোনো নীতি নিয়ম হ'ব পাৰে আমি আমাৰ নিজৰ ধৰ্মমতে যিখিনি পালন কৰোঁ সেইখিনিটো আমি কৰিবই লাগিব আমাৰ পৰম্পৰা ৰীতি নীতি আমি মানি চলিবই লাগিব তাৰ উপৰি কিছুমান আমাৰ এনেকুৱা নিয়ম আছে যিসমূহ আমি বাস্তুশাস্ত্ৰ বুলি কওঁ বাস্তু কি আচলতে বহুতে ভালদৰে বুজি নাপায় তাৰ বাবে আমাৰ আগৰ খণ্ডসমূহ যদি আপোনালোকে চাবলৈ চেষ্টা কৰে তাত প্ৰতিটো বিষয়ে ভালদৰে আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্তই ইতিমধ্যে বুজাই আহিছে আৰু আমি আপোনালোকৰ সকলো সমস্যাৰ সমাধান দিবৰ বাবে তেওঁক আজিও ষ্টুডিঅ'ৰ মজিয়াত আপোনালোকৰ বাবে তেওঁ উপস্থিত আছে আৰু প্ৰতিটো কথাৰে তেওঁ সমাধান দি আহিছে আৰু বহুতো দৰ্শক উপকৃত হৈছে ইতিমধ্যে আপোনালোক সকলোৱে জানে যিসকল আমাৰ নিয়মীয়া দৰ্শক তেওঁলোকে সেই সকলোখিনি কথা ইতিমধ্যে জানে প্ৰায় 3টা বছৰ আমাৰ অতিক্ৰম কৰিছে বাস্তুশাস্ত্ৰৰ এই অনুষ্ঠানৰ যোগেদি আহকচোন আপোনালোকৰ প্ৰিয় বাস্তুবিদক আজিও আমাৰ মাজত লৈ আহিছোঁ তেওঁৰ পৰা আৰু বিশেষ কি আমি জানিব পাৰোঁ আজিৰ খণ্ডটোত চাওঁ নমস্কাৰ আপোনাক খুব প্ৰভাত জনাইছোঁ লগতে অভিনন্দন জনাইছোঁ যে আমাৰ যেহেতু বাস্তুশাস্ত্ৰ অনুষ্ঠানটো ইতিমধ্যে 3 বছৰ অতিক্ৰম কৰিছে আপোনাৰ লগতে আমাৰ দৰ্শকসকলকো শুভেচ্ছা জনাইছোঁ আৰু দৰ্শকসকলক ইতিমধ্যে আপোনাৰ যি সমিধান সেই সমিধানে যথেষ্ট উপকৃত কৰিছে তাৰ বাবে পোহৰ লাইভেটৰ তৰফৰ পৰা মই আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ অপন্দা আমি বহুখিনি কথা ইতিমধ্যে আলোচনা কৰিছোঁ আপুনি যথেষ্ট দিহা পৰামৰ্শ দি আহিছে আমাক দৰ্শকসকলক টিপছ দি আহিছে আজি আমি জানিব বিচাৰিম যে আমাৰ ঘৰখনত এনেকুৱা কি আমি সাধাৰণ ভুল কৰোঁ যিটো ভুলে আমাৰ ঘৰখনৰ কাৰণে ডাঙৰ বিপদ আনিব পাৰে বা বাস্তুশাস্ত্ৰৰ মূলত আমি ভুল বুলি ক'ব পাৰোঁ বাস্তুৰ মূলতে ভুল মানে কেনেকুৱা আমাৰ ঘৰত যিটো আমাৰ শৌচালয় টয়লেট হয় যিখন আমাৰ বাস্তুশাস্ত্ৰ গ্ৰন্থ বিশ্বকৰ্মা প্ৰকাশ তাত আমাৰ শৌচালয়ৰ বিষয়ে একো লিখা নাই কাৰণ আগতে আজি বাস্তুশাস্ত্ৰ যেতিয়া আপোনাৰ আৰম্ভ হৈছিল তেতিয়া আপোনাৰ শৌচালয় এটা বস্তু নাছিল সবেই ঘৰৰ বাহিৰত গৈ নৈ পাৰত সভা যিকোনো হয় এনেকুৱা এতিয়া কথাটো হ'ল কি সেই শৌচালয় আমাৰ আহি পেলাই ঘৰৰ বাৰীৰ এটা চুকত সোমালে প্ৰথমতে সদায় আমি মন কৰোঁ পুৰণা ঘৰবোৰ বাৰীৰ আপোনাৰ চুকত থাকে বহুত আঁতৰত থাকে তাৰ পাছত আপোনাৰ সেই শৌচালয়টো আহি পেলাই আমাৰ এতিয়া ঘৰৰ ভিতৰত সোমালেহি ঘৰৰ ভিতৰত সোমাই সকলো বেডৰুমত এটা এটা আহি গ'ল এতিয়া মেজৰ প্ৰব্লেম বুলি ক'বলৈ গ'লে বাকীটো আমাৰ চাবলৈ গ'লে প্ৰব্লেম সবেই ক্ৰিয়েট কৰে কিন্তু মেজৰ প্ৰব্লেম মই ক্ৰিয়েট কৰা দেখিলোঁ আমাৰ টয়লেটটো যদি আমাৰ উত্তৰ পূব দিশত থাকে তেতিয়া কিন্তু খুব বেয়া দেখা মানে বেয়া ফল দেখা যায় বাকী যদি আপোনালোকে ভয় খাব নালাগে যদি ভুল দিশত আছে যেনেকৈ মই আগতেও আপোনাক কৈছোঁ পূব দিশত আছে দক্ষিণ পূবত আছে তেনেকুৱা তেতিয়া আমি কিছুমান টেপ লগালেও হৈ যায় যেনেকৈ আপোনাৰ দক্ষিণৰ ফালে যদি আমাৰ টয়লেট পৰে তেতিয়া আমি এনেকুৱা অনলাইন কিনিবলৈ পায় টেপ এনেকুৱা টেপ যদি আমি টয়লেট সিটো চাৰিফাল লগাই দিওঁ হয় অৰ্থাৎ ইমান বহলে হ'ব লাগে 3 ইঞ্চি বা 3 ইঞ্চি বহল হ'ব লাগে তাৰ পৰা পশ্চিমৰ ফালে হ'লে হালধীয়া বা বগা লগাব পাৰোঁ উত্তৰৰ ফালে আমাৰ নীলা লগাব পাৰোঁ পূবৰ ফালে আমি সেউজীয়া লগাব পাৰোঁ কিন্তু এই বস্তুটো হ'ল কি আপোনালোকে সলাই থাকিব লাগিব কাৰণ কেলে পানী পৰিলে কেতিয়াবা এৰাই যায় সেইকাৰণে সাৱধান হৈ থাকিব লাগে আৰু ঘৰত যদি মই কওঁ 2-3টা বাথৰুম আছে আজিকালি বহুতৰ ঘৰত থাকে যিটো জেগাত বেয়া পৰে সেইটো ইউজ নকৰি যদি আমি টেপ লগাই থৈ দিওঁ ৰিজাল্টটো কিন্তু ভাল তেতিয়া আপোনাৰ কোনো অফেক্ট দিয়া দেখা নাযায় আৰু পাৰ্মানেণ্ট সলিউশ্যনটো হ'ল আমি কিছুমান ষ্ট্ৰিপ লগাওঁ মেটেলৰ ষ্ট্ৰিপ আহে যিটো জীৱনত এবাৰ লগাব লাগে এখন ঘৰত সেইটো আপোনাৰ টাইলছৰ মিস্ত্ৰীয়ে কাটি পেলাই লগাই হোৱাইট চিমেণ্ট লগাই দিয়ে তেতিয়া চিল হৈ যায় সেইটো হ'ল পাৰ্মানেণ্ট সলিউশ্যন আৰু সেইটো আপোনাৰ মানে ভাবিব পাৰি এই কথাটো কেলে আমি কেমেৰা আগত নকওঁ তাৰমানে আমাৰ যিবোৰ মেটেল ষ্ট্ৰিপ 5টা ষ্ট্ৰিপ আহে 5টা মেটেল এটা আহে এলুমিনিয়াম এটা আহে ষ্টিল এটা আহে আপোনাৰ কপাৰ এটা আইৰণ এটা ব্ৰাছ সকলো দিশত বেলেগ বেলেগ লগাব লাগে এতিয়া উত্তৰ দিশত আমি যদি এলুমিনিয়াম লগাওঁ তাত যদি আপোনাৰ কপাৰ লগাই দিয়ে তেতিয়া প্ৰব্লেম হোৱা দেখা যায় আৰু বহুত মানুহে আপোনাৰ দিশখিনি নিজে নিৰ্ণয় কৰিবগৈ নোৱাৰে সেইকাৰণে এই কথাটো মই মানুহক কওঁ যে টেপ লগাবলৈ সেইকাৰণেহে কওঁ কিন্তু বাকী এই মেটেল ষ্ট্ৰিপ আছে যিটো আপোনাৰ পাৰ্মানেণ্ট সলিউশ্যন মেটেল ষ্ট্ৰিপৰো কিবা জোখ আছে জোখ নহয় সেইটো আমি দিওঁ নাই সেইটো কোনো কথা নাই সেইটো মেটেল ষ্ট্ৰিপ আমি দিওঁ আৰু এইটো ক'বলৈ দিগদাৰ হৈ গ'লে টেপটো আপুনি লগালে ভুল হ'লেও এৰুৱাই দিব পাৰিব কি মেটেল ষ্ট্ৰিপটো যেতিয়া মাটিত লগাই দিব তেতিয়া এৰুৱাবলৈ প্ৰব্লেম হয় সেইকাৰণে এইটো আমি গৈ পেলাই অকণমান চোৱা চিতা কৰিবলগীয়া হয় কিন্তু মোক নামাতিলেও আপোনালোকে চিম্পলি টেপ লগাওক মই আজি টেপটো দেখুৱাই দিলোঁ টেপ লগাই যদি আপোনালোকে ভাবে যে আমাৰ পূব দিশৰ ফালে যদি আমাৰ টয়লেট থাকে তেতিয়া আপুনি সেউজীয়া টেপ লগাব
দক্ষিণৰ ফালে যদি আপোনালোকৰ টয়লেট থাকে হালধীয়া বা ৰঙা লগাব পশ্চিমৰ ফালে যদি থাকে হালধীয়া বা বগা লগাব উত্তৰৰ ফালে থাকিলে নীলা টেপ লগাব অৰ্থাৎ দুৱাৰখনৰ টয়লেট সিটটো চাৰিফালে হয় তাৰ পৰা এইখিনিয়ে কৰক আৰু বাকি ঘৰখন বাস্তুসন্মত কৰি খুললে ভাল কিন্তু কিছুমান কথাত এনেকুৱা দেখা যায় এখন ঘৰত বাস্তু দুখ নাথাকিলেও বা এষ্ট্ৰলজিত আপোনাৰ গ্ৰহ নক্ষত্ৰ যদি ভাল হৈ থাকে সেই ঘৰটো কেতিয়াবা প্ৰব্লেম দিয়া দেখা যায় সেইটো আপোনাৰ মই আজি বাস্তুশাস্ত্ৰবিদ বা এষ্ট্ৰলজাৰ বা তেনেকুৱা বুলিও মই এটা কথা কৈছোঁ কিছুমান কথা ঘৰখনত ভগৱানৰ লিখন থাকে কিন্তু মই এনেকুৱা ঘৰ মাজতে ভিজিট কৰিলোঁ যাৰ ঘৰত একো বাস্তু দুখ নাই অলপ কিটচেনটো অলপ বেয়া জেগাত আছিল আৰু বাকী বাস্তু দুখ একো নাই কিন্তু ঘৰৰ ল'ৰাজন নাইকিয়া হৈ গ'ল ঘৰৰ পৰা তেতিয়া মই চাইছোঁ যে তেওঁ যিজন ঢুকাই গ'ল তেওঁ মই শুৱনিখনো চাইছিলোঁ শুৱনিখনটো একো নাই কিছুমান কিন্তু কৰ্মফল আৰু সেইকাৰণে চব কৰালে নিজৰ কিন্তু চব ধৰ্ম কৰ্ম চব মিলাই থাকিব লাগিব হয় বহুতে হে আমাক কিছুমান কমেন্ট কৰাও দেখা যায় মন্তব্য কৰে যে বাস্তু কি এনে বস্তু যে আমি বিশ্বাস কৰিব লাগিব তেনেহলে সেইটো আচলতে নহয় আসলে মোৰ মতে আমি যেতিয়া আমাৰ ধৰ্মত আৰু এইটো মই কোৱা বস্তু নহয় এইটো ঋষি মুনি আমাৰ আগৰ পৰা এখন গ্ৰন্থ আছে বিশ্বকৰ্মা প্ৰকাশ সংস্কৃতৰ এখন গ্ৰন্থ সেই গ্ৰন্থ পৰাই আমি গোটেই কথা কওঁ আৰু এই বস্তু মানি চলাটো ভাল ভগৱানক যেহেতু আমি দেখা নাই আমি কিন্তু মানি চলিছো যেনে গীতাখনত আমাৰ সব প্ৰশ্ন উত্তৰ আছে বাস্তুশাস্ত্ৰ মতে যদি আমি ঘৰখন ঠিক কৰি আমি কিন্তু বহুত প্ৰব্লেম বা হাত খাই থাকিব পৰা যায় সেইটো কিন্তু হয় হয় অৰ্পণ দা আপুনি যেহেতু টয়লেট সিটৰ পৰা আৰম্ভ কৰি টয়লেটত লগোৱা আমাক যি মেটেল ষ্টিকৰ কথা সেইটো বুজাই দিলে দৰ্শকসকলে নিশ্চয় বুজি পাইছে যেহেতু আমাৰ আসল অসুবিধাখিনি তাৰ পৰাই আৰম্ভ হয় আসলে হেতু বুলি নহয় টয়লেটৰ পৰাটো ম্যাক্সিমাম মানুহৰ ঘৰত প্ৰব্লেম মেইন দৰজাখনে দিব পাৰে হয় কিটচেনটো দিব পাৰে আৰু টয়লেটে দিব পাৰে আৰু গোটেইকেইটা ঠিক থাকিলেও এখন ঘৰ ভাছত কালাৰে খেলি মেলি কৰিব পাৰে কিন্তু মেজৰ প্ৰব্লেম দিয়া দেখা যায় দৰজা টয়লেট আৰু কিটচেন যেনেকৈ উত্তৰ পূৰ্ব ফালে কিটচেন বা টয়লেট হৈ গ'লে মানুহৰ বেয়া বেমাৰ হোৱা দেখা যায় আৰু দৰজা বুলি ক'লো দৰজাখন দক্ষিণ পশ্চিমৰ দৰজাখনে মানুহৰ ভয়ংকৰ ৰূপ লোৱা দেখা যায় হয় অৰ্পণ দা টয়লেটৰ কথা কওঁতে আৰু এটা কথা মনলৈ আহিছে যে আমি টয়লেটৰ যিখন দুৱাৰ সেইখন আমি ভিতৰৰ ফালে খুলিব লাগে নে আচলতে নাই টয়লেটৰ দুৱাৰখন এনেকুৱা কথা আমাৰ টয়লেট যাৰ ঘৰতে টয়লেট আছে আমাৰ চবৰে ঘৰ টয়লেট আছে টয়লেটৰ দুৱাৰলৈ কোনো কথা নাই আমি টয়লেটৰ এটা সদায় আপুনি চাব টয়লেটৰ পৰা এটা নিগেটিভ এনাৰ্জি আহে যিমানে যি হওক আপুনি আপোনাৰ গোসাঁই ঘৰৰ ভিতৰত এটা পজিটিভ এনাৰ্জি পাব পাকঘৰৰ ভিতৰত এটা পজিটিভ এনাৰ্জি পাব বাথৰুমত সোমালে গ'লে আপুনি নিজেই গম পাব যে এটা নিগেটিভ এনাৰ্জিত আপুনি এণ্টাৰ কৰিছে যেনেকৈ আমি মন্দিৰলৈ গ'লে আমাৰ গাতে আমি ফিলটো গম পাওঁ আৰু চকু বান্ধি পেলাইও যদি আপোনাক শ্মশানত লৈ যায় আপুনি কিন্তু এনাৰ্জিত ফিল পাব যে মই এটা বেয়া জেগা আহিছোঁ এটা ভাৱ এটা আহে সেইকাৰণে টয়লেটৰ এনাৰ্জি যিটো আমাৰ নিগেটিভ এনাৰ্জিটো সেইটো কাৰণে আমি সকলোৱে এটা আইনাৰ বাতিত ৰক সল্ট যিটো আপোনাৰ মোটা নিমখটো আহে আপোনাৰ সেইটো তেনেকুৱা আপোনাৰ সেইবোৰ আপোনাৰ হাৰ্ডৱেৰ আৰ্থিং কৰা যিবোৰ দোকানত কিনিবলৈ পায় যিটো আমি ঘৰৰ যিটো আৰ্থিং কৰোঁ তামৰ তাঁৰত আমি কয়লা আৰু নিমখ দিওঁ তাত কিনিবলৈ পায় লুজকৈ পায় সস্তীয়া নিমখ 10 টকা কেজি সেইটো যদি আমি এবাটি থ'ব পাৰোঁ আৰু 10-15 দিনৰ মূৰে মূৰে আমি চেঞ্জ কৰি থাকোঁ তেতিয়া আমাৰ বাথৰুমৰ ভিতৰত ক্ৰিয়েট হোৱা নিগেটিভ এনাৰ্জিটো আমাৰ ঘৰত আহিব নিদিয়ে সেইটো আপোনালোকে সকলোৱে কৰিব পাৰে টেপ লগক নলগক সেইটো কৰিলেও বহুত ৰিজাল্ট মানে কম হয় কাৰণ নিগেটিভ এনাৰ্জিটো আমাৰ নিমখে নিগেটিভ এনাৰ্জিটো টানি লয় তাৰ কাৰণে কিবা দিনবাৰ যে এনেকুৱা না এইটো থৈ দিলে হৈ গ'ল কিন্তু এটা কথা মন কৰিব যিটো আপোনাৰ বাতিত নিগেটিভ আমাৰ নিমখটো থ'ব সেই নিমখটো পনীয়া হৈ যায় যিমান প্ৰথম মন কৰিব টয়লেটত থওঁতে প্ৰথম দিন সোনকালে পনীয়া হ'বলৈ আৰম্ভ কৰে নিগেটিভ এনাৰ্জিটো বেছিকৈ চাক কৰে সেইটো আপুনি নিজে ৰিজাল্টটো পাব লাহে ধীৰে যেতিয়া আপুনি ৰাখিব তাৰপিছত আপুনি নিমখখিনি 10 দিন 15 দিন এমাহলৈ থ'ব পাৰে প্ৰথমতে আপোনালোকে এসপ্তাহতে আপোনালোকে নিজেই চাব বাথৰুমত যেতিয়া নিমখ থ'বলৈ আৰম্ভ কৰিব প্ৰথম থওঁতে সোনকালে পানী হৈ যায় লাষ্টলৈ অলপ দেৰিকৈ মানে নিগেটিভ এনাৰ্জিটো কমি যায় কিন্তু এই নিমখটো আপোনালোকে কেতিয়াও ঘৰৰ ভিতৰত নেপেলাব কাৰো বাৰীত নেপেলাব ৰাস্তাত নেপেলাব কাৰণ এই গোটেই বস্তুটো নিগেটিভ এনাৰ্জি টানি লয় সেইটো কাৰো ঘৰত কাৰো ৰাস্তাত নিজৰ ঘৰটো পেলাব নাই এইটো পেলাব লাগে ড্ৰেইনত সেইটো মন কৰিব আৰু যিসকল ফ্লেটত থাকে তেওঁলোকে ফ্লাছত বা বেচিনত দিও কৰিব পাৰে কাৰণ সেইটো গৈ পেলাই ড্ৰেইনৰ পানীতে পৰিবগৈ কিন্তু ক'তো বাহিৰত পেলাব নালাগে ধন্যবাদ অৰ্পণ দা বহুতখিনি কথা জানিব পাৰিলোঁ দৰ্শকসকলেও জানিব পাৰিছে কাৰণ নিগেটিভিটিয়ে আমাৰ মনৰ পৰা নিগেটিভিটিটো আপোনালোকে যদি অলপ মন কৰে মেডিটেশ্যন কৰে নিগেটিভিটিৰ ওপৰত আপুনি অকণমান যদি নিজকে ধ্যান কৰে নহয় আপুনি এটা জেগাত এণ্টাৰ কৰোঁতে গম পাব যে নিগেটিভ নে পজিটিভ ভগৱানে আমাৰ গাতে আছে যে বস্তুটো অৰ্পণ দা আজি আমি দৰ্শকসকলৰ প্ৰশ্নোত্তৰ শিতানলৈ আহিছোঁ তেওঁলোক নিশ্চয় ৰৈ আছে
আজি আমি প্ৰশ্নোত্তৰ শিতানৰ প্ৰথম গৰাকী ব্যক্তিৰ লিখিছে নন্দিতা বৰা নেওগ বাইদেৱে ঘৰৰ মূল মানুহজনৰ খং ৰাগবোৰ কমাবৰ কিবা উপায় আছে নে জনাব এটা কথা প্ৰথমতে প্ৰকৃতি মানে বাত পিত কাপ বুলি কয় পিত প্ৰকৃতিটো হ'ল আপোনাৰ অকল খঙৰ থাকে বাত প্ৰকৃতিটো হাঁহি ধেমালি আৰু কাপ প্ৰকৃতিটো হ'ল আপোনাৰ ঠাণ্ডা বাত পিত কাপ আমাৰ আয়ুৰ্বেদিকতো কয় বাত পিত কাপ পিত প্ৰকৃতি মানুহৰ অলপ খংটো বেছি হয় যাৰ খং বেছি হয় গাত অগ্নিটো বাঢ়ি থাকে তেনেকুৱা মানুহৰ সালাৰী অকমান কম থাকে চুলি অকমান কম থাকে নাক ষ্ট্ৰেইট হয় যেতিয়া থিয় হৈ থাকে মূৰটো এনেকৈ থাকে অকমান ষ্ট্ৰেইট হৈ থাকে সেই মানুহৰ প্ৰকৃতিয়ে আপোনাক কিবা খঙাল আৰু নহ'লেও আপোনালোকৰ যদি খং বাঢ়িছে সদায় ঘৰটো উত্তৰ পূব দিশটো মন কৰিব উত্তৰ পূব দিশত যদি আমাৰ পাকঘৰ আছে তেতিয়াও খং বহা দেখা যায় উত্তৰ পূব দিশৰ ফালে যদি আমাৰ ৰঙা পৰ্দা বা ৰেড কালাৰ পিংক কালাৰ আছে তেতিয়াও খং হোৱা দেখা যায় আৰু নহ'লে যদি সেইফালে উত্তৰ পূবৰ ফালে আমাৰ ইনভাৰ্টাৰটো আছে সেই জেগাটো গৰম হৈ থাকে তেতিয়া উত্তৰ পূব দিশটো আমাৰ মাইণ্ডটো কণ্ট্ৰল কৰে তেতিয়া খং হ'ব পাৰে আপোনালোকে যদি মন কৰে উত্তৰ পূবৰ দিশটো আৰু যদি ৰঙা ৰং আছে অমুক আছে চেঞ্জ কৰি দিব হোৱাইট বা স্কাই ব্লু কৰি দিব আৰু মই যিটো প্ৰকৃতিৰ কথা ক'লোঁ সেইটো এবাৰ নিজে চাই ল'ব প্ৰকৃতি মানুহৰ গাত থাকে সেইটো হয় আহিছোঁ দ্বিতীয়টো প্ৰশ্নলৈ লিখিছে দীপালী নাথ বাইদেৱে ছাৰ মোৰ ঘৰখনত সদায় বিপদে দেখা দিয়ে কিবা এটা নহয় কিবা এটা হৈয়ে থাকে আৰু টকা পইচা যিমান হ'লেও ৰাখিব নোৱাৰোঁ কিবা এটা কৰিব খুজিলেও বেলেগ কিবাহে হয় প্লিজ কি কৰিম জনাব এইটো কাৰণে আপুনি নিজৰ ঘৰখনত মন কৰিব নিজৰ দক্ষিণ পশ্চিমৰ ফালে ওলোৱা সোমোৱা কৰা আগফালে হওক বা পিছফালে হওক দৰ্জা এখন আছেই মানে আমি প্ৰশ্ন কৰিলে গম পাওঁ যাৰ মানে একো কৰি উদ্ধাৰ নাপায় নহয় তেওঁলোকৰ ঘৰত দক্ষিণ পশ্চিমৰ পশ্চিমৰ ফালে এখন দৰ্জা ওলোৱা সোমোৱা থাকিবই আপুনি চাই ল'ব যে আপোনালোকে দিশটো নিৰ্ণয় কৰি ল'ব যে উত্তৰটো আমাৰ মাজত আছে নে বেকাকে আছে যদি বেকাকে আছে তেনেকৈ দক্ষিণটো বেকা কৰি পেলাই দক্ষিণ পশ্চিমৰ দিশটো আপোনালোকে আন্দাজ কৰি ল'ব দক্ষিণ পশ্চিমৰ ফালে দৰ্জা থাকিলে আপোনালোকৰ ঘৰত এনেকুৱা প্ৰব্লেম দিয়া দেখা যায় আৰু এইটো খাটাং দিবই মই জানো এই উত্তৰ দিশটো তেওঁলোকে কিদৰে নিৰ্ণয় কৰিব উত্তৰ দিশটো নিৰ্ণয় কৰিবলৈ হ'লে আমাৰ সকলোৱে আজিকালি স্মাৰ্টফোন লওঁ স্মাৰ্টফোনত এটা আপোনাৰ কম্পাছ অপশ্যন থাকে কম্পাছটো অন কৰি দিয়াৰ লগে লগে কম্পাছৰ উত্তৰটো কোনফালে আছে আপোনাৰ মোবাইলটো দেখুৱাই দিব আৰু নহ'লেও আপোনালোকে ষ্টেচনাৰী দোকানলৈ যাব য'ত আপোনাৰ ষ্টেচনাৰী বস্তু পায় তাৰপৰা এটা কম্পাছ কিনি আনিব কম্পাছটো সেইটো বেষ্ট কাৰণ কেতিয়াবা মোবাইলেও খেলি মেলি দেখুৱায় কম্পাছটো লৈ পেলাই আপোনালোকে ডাইৰেক্ট ঘৰৰ ভিতৰত বা ঘৰৰ বাহিৰৰ পৰা এবাৰ চাই ল'ব আমাৰ উত্তৰটো কোনফালে আছে খালি যেতিয়া কম্পাছটোলৈ মন কৰিব যেন ওপৰত বিম নাথাকে তলত লোহা চোহা পৰি নাথাকে কাৰণ কম্পাছৰ ওচৰত যদি লোহা থাকে তেতিয়াও উত্তৰটো বেকা হৈ যোৱা দেখা যায় আপোনালোকে যেতিয়া সদায় মন কৰিব আমি আগফালে গ্ৰিলখনৰ মুখত ৰৈও যদি আমি কম্পাছ লওঁ সেই গ্ৰিলখনৰ লোহাৰ পৰা আমাৰ কম্পাছৰ কাটাটো বেকা হোৱা দেখা যায় সেইকাৰণে অকল কম্পাছটো ল'লেই নহ'ব কম্পাছটো মন কৰিব যে আমি সঠিক জেগাত লৈছোঁ নাই ধন্যবাদ অৰ্পণ দা আজি আন এটা বিষয় জানিব পাৰিলোঁ নিশ্চয়কৈ আমিও চেষ্টা কৰি চাম আহিছোঁ ৰিজুমণি বৰুৱা বাইদেউৰ প্ৰশ্নোত্তৰ শিতানলৈ আমাৰ শোৱাৰ ৰুমটো দক্ষিণ পশ্চিম কোণত আছে ইয়াৰ প্ৰভাৱ কেনেকুৱা হ'ব বাৰু জনাবচোন দক্ষিণ পশ্চিমৰ ৰুমটো খুবেই ভাল হয় দক্ষিণ পশ্চিমৰ ৰুমটোত আপোনালোকে শুব পাৰিলে খুব ভাল খালি কেতিয়াবা ভুলতে আমি তাত সেউজীয়া ৰং কৰি দিওঁ বা পিংক কালাৰ কৰি দিওঁ তেতিয়া প্ৰব্লেম দিয়া দেখা যায় কেলৈ দক্ষিণ পশ্চিম দিশটো আমাৰ ঘৰখনৰ ৰিলেশ্যনশ্বিপৰ দিশ আৰু দক্ষিণ পশ্চিমৰ দিশটো আমাৰ পৃথিৱী তত্ত্ব আৰ্থ এলিমেণ্ট বুলি কয় যেনেকৈ আমি এজোপা গছ ৰুলে মাটি ফাটি পেলাই শিপাডাল সোমাই যায় সেইকাৰণে আৰ্থ এলিমেণ্টত যদি সেউজীয়া কালাৰ আহি যায় যেনে গছ গছনি এয়াৰ এলিমেণ্ট আহি যায় তেতিয়া ঘৰত অকণ খং ৰাগ দন হোৱা দেখা যায় আৰু লগতে যদি ৰঙা অগ্নি আহি যায় তেতিয়াও দক্ষিণ পশ্চিমৰ ৰুমটোত আপোনালোকে শুব দক্ষিণৰ ফালে মূৰ কৰি শুব বা পূব ফালে মূৰ কৰি শুব খালি কালাৰটো তাত মন কৰিব দক্ষিণ পশ্চিমৰ ৰুমটো যদি বেডৰুমটো আৰু অলপ ভাল কৰিব বিচাৰে তাত আপোনালোকে লাইট স্কাই লাইট য়েল্ল' কালাৰ আৰু অলপ বগা বা গ্ৰে কালাৰ এড কৰি চাব পাৰে আপোনালোকে খুব সুফল পাব আহিছোঁ আজি অনুষ্ঠানৰ শেষৰটো প্ৰশ্নলৈ লিখিছে ঋতুশ্ৰী বাইদেৱে দোকানৰ মন্দিৰত কাৰ ফটো ৰাখিব লাগে আচলতে দোকানৰ মন্দিৰত আপোনালোকে যাৰে পূজা কৰে তাৰে ফটো ৰাখিব লাগে উত্তৰ পূবৰ পৰা পূবৰ ফালে গোসাঁই আসনখন হ'ব লাগে আৰু মেইন আমি দোকানত সোমাই দেখোঁ যে গোসাঁইঘৰ স্থানত কাৰোবাৰ ৰঙা লাইট এটা লগা থাকে উত্তৰ পূবৰ ফালে ৰঙা লাইট নলগাব বগা লাইট লগাব পাৰে সেউজীয়া লাইট লগাব পাৰে ব্লু কালাৰ লাইট লগাব পাৰে মতে বগাটোৱে বেছি ভাল হয় আৰু আপোনালোকে যাক মানে তেওঁলোকৰ ফটো ৰাখিলে ভাল অৰ্পণদা যিহেতু ৰঙা লাইটৰ কথা ক'লে সঁচাকৈ আমিও প্ৰত্যক্ষ কৰোঁ যে বেছিভাগ দোকানতে ৰঙা লাইট থাকে ৰঙা লাইট একো নাই দোকানত ইমান প্ৰভাৱ নকৰে কেলে দোকানখনত আমি দিনটোত 8 ঘণ্টা বা এনেকৈ থাকোঁ ঘৰত থাকিলে বেছি পাওঁ কাৰণ ঘৰখন আমাৰ মেইন তথাপি আমি ৰঙা লাইট থ'ব নালাগিলে ৰঙাটো অগ্নি ভগৱানে ইমান অগ্নিটো এক্টিভেট নকৰিলেও আমি চাকি এগছ বা ধূপ জ্বলালোঁ সেইটোৱে
ধন্যবাদ অৰ্পণ দা ইমানখিনি সমিধান দিয়াৰ বাবে দৰ্শকসকলো উপকৃত হৈ আহিছে তেওঁলোকেও যথেষ্ট আমাক ধন্যবাদ সূচক কিছুমান মন্তব্য দিছে আমি ল'ব পৰা নাই তাৰ বাবে দুখিত কিন্তু আপোনালোকক ইয়াৰ পৰা আমি ধন্যবাদ জনাইছোঁ অৰ্পণ দাৰ হৈও ধন্যবাদ জনাইছোঁ আগলৈও আমাক এনেদৰে সঁহাৰি জনাই যাব বুলি আশা কৰিলোঁ অৰ্পণ দা ইমানখিনি সময়ৰ বাবে আপোনাক অশেষ ধন্যবাদ পুনৰ লগ পাম আন এটি খণ্ডত প্ৰিয় দৰ্শক অনুষ্ঠানটো চাই কেনে পালে জনাবচোন আপোনালোকৰ সমস্যাসমূহ আমালৈ লিখি ৰাখিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটি খণ্ডত চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভত আজিলৈ আহোঁ ধন্যবাদ